বিটিআৰত শান্তি স্থাপনৰ মূল নায়ক ৰঞ্জন দৈমাৰী সহস্ৰ সংগ্ৰামীসকলৰ বাবে বিটিআৰত উভতিছে শান্তি অদ্ভুত মন্তব্য বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৰঞ্জন দৈমাৰী কিন্তু এই চুক্তিখনত তেওঁ মানে যথেষ্ট মানে সহায় কৰিছে তেওঁ যদি জেলত থাকাৰ পিছতো তেওঁ কনভিক্টেড জেলত থাকাৰ পিছতো তেওঁ যদি এই চুক্তিখনত মানে আপোনাৰ মত নিদিলে হয় আৰু স্বাক্ষৰ নকৰিলে হয় তেতিয়াহ'লে এই চুক্তিখন নহ'লে হয় আৰু তেতিয়া পূৰ্ণাংগ পৰ্যায়ত আজি যিটো শান্তিৰ কথা আমি কৈ আছোঁ এই শান্তিটো নহ'লে হয় আজি আমি সবে কৈ আছোঁ আমি শান্তি আনিছোঁ কিন্তু ক'বলৈ গ'লে শান্তিটো কাৰ কাৰণে হৈছে যে আমাৰ যিসকলে সশস্ত্ৰ সংগ্ৰাম কৰিছে NDP এই ৰঞ্জন দৈমাৰী গোবিন্দ বসুমতাৰী বা যিসকল আছে তেওঁলোকে মূল খুঁটিলৈ ঘূৰি অহাৰ কাৰণে আজি শান্তিটো হৈছে তাৰ কাৰণে ধন্যবাদ জনাব লাগিব ৰঞ্জন দৈমাৰী ডাঙৰীয়াক হিংসা আৰু সন্ত্ৰাসৰ পৰা বৰ্তমান বড়োভূমিত উভতিছে শান্তিৰ পৰিৱেশ যাৰ বাবে ত্যাগ আৰু বলিদান দিব লগা হৈছে বড়ো জাতীয় দল সংগঠনৰ লগতে সশস্ত্ৰ সংগ্ৰামী নেতাসকলে কিন্তু 2008 চনত ৰাজ্যত ধাৰাবাহিক বোমা বিস্ফোৰণত অভিযুক্ত NDFBৰ প্ৰধান ৰঞ্জন দৈমাৰীকে শান্তি স্থাপনৰ নায়ক সজালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আনহাতে আইনী প্ৰক্ৰিয়াৰ মাজেৰে জেলৰ পৰা মুক্ত কৰাৰ চেষ্টা ৰঞ্জন দৈমাৰীক যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও চলিছে আলোচনা এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈ আছে যে তেওঁক আমি পৰ্যায়ক্ৰমে যিহেতু কনভিক্টেড তো এটা আপোনাৰ আইনৰ প্ৰক্ৰিয়াৰ জৰিয়তেহে তেওঁক মুক্ত কৰিব পৰা যাব গতিকে পৰ্যায়ক্ৰমে কেনেকৈ হয়তো কৰিব পৰা যায় তাৰ কাৰণে আলাপ আলোচনা হৈ আছে তেওঁলোকৰ মাজতো মই ভাবোঁ যে সেইটো আমি ন্যায়ৰ প্ৰক্ৰিয়াৰ জৰিয়তে ৰঞ্জন দৈমাৰীক মানে মুকলি কৰিব পাৰিব হয়তো মই আশা কৰোঁ BPF UPPLৰ মিত্ৰতাক আশাপূৰ্ণ ইংগিত বিশ্বজিৎ দৈমাৰীৰ বড়ো ৰাইজৰ উন্নয়নৰ স্বাৰ্থত সকলো সম্ভৱ বুলি ক'লে বিশ্বজিৎ দৈমাৰীয়ে দুইটা দলৰ বা তিনিটা দলৰ মাজত মানে মিলিব পৰাটো বহুত জটিল হৈ যায় তথাপিও নিখিল বড়ো ছাত্ৰ সন্থাই এটা বৃহত্তৰ স্বাৰ্থৰ কাৰণে লাগি আছে আপিল কৰি আছে আৰু সেয়াহ'লে চবৰ কাৰণে ভাল যে তেওঁলোকে এটা পৰিৱেশ মানে গঠন কৰিব যি পৰিৱেশত BTC অঞ্চল মানে উন্নয়ন কৰাৰ ক্ষেত্ৰত কি প্ৰয়োজন বা কেনেকুৱা ধৰণৰ আমি কাম কৰি যাম এই বিষয়ত কিছু পৰিকল্পনা ল'ব একেলগে কাম কৰিব আৰু কাম কৰাৰ ক্ষেত্ৰত বাধা নাহিব মানে হ'ব লাগে গতিকে সব সম্ভৱ কিন্তু এই সম্ভৱত লাগিব একতাটো কি কয় আপোনাৰ ত্যাগটো BTCৰ দায়িত্বভাৰ ল'বলৈও সাজু অধ্যক্ষ বিশ্বজিৎ দৈমাৰী UPPLৰ সংগ ত্যাগ কৰি সাহসীয় বিজেপিয়ে এইবাৰ অকলেই খেলিব BTCৰ নিৰ্বাচন যদিহে বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে তেতিয়াহ'লে CEMৰ দায়িত্বভাৰ ল'বলৈ সাজু থকাৰ ইংগিত দিলে বিশ্বজিৎ দৈমাৰীয়ে বাকী মোৰ কথা যেটো ওলাই BTCত বিজেপিৰ ক্ষেত্ৰত ময়ে আছোঁ বৰ্তমান স্পিকাৰ পদত মানে এটা উচ্চ পদত মই আছোঁ গতিকে বিজেপি বোলে চালে মোক দেখা পাই সহজে সেইটো কাৰণে সেইবোৰ এনে চৰ্চা কৰে বিজেপি যদি চৰকাৰ হয় তো চিফ কোন হ'ব CM কোন হ'ব তো বিশ্বজিৎ হ'ব তেনেকুৱা ধৰণৰ মানে মানুহবিলাকে এনে এটা ভাবে আৰু চৰ্চা নিৰ্বাচনৰ টাইমত সবে সেইটোৱেই ভাবে বজালিৰ পৰা জিন্তুল তালুকদাৰৰ ৰিপৰ্ট প্ৰাগ নিউজ